Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত দ্বিতীয় শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ পাঠ নং 2 আলহীলৈ মাছ এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ আলোচনা কৰো আৰু লিখো আহা। ক নম্বৰ হৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল। এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। হৰুকণে মূৰত পিঠিয়াটো লৈ মাছলৈ গৈছিল। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, হাদুটোত পোৱা মাছ কেইবিধৰ নাম কি কি। এই প্ৰশ্নটোৰ উত্তৰো মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। হাদুটোত পোৱা মাছ কেইবিধৰ নাম হ'ল হল, বৰালি আৰু পুঠি। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, হৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। হৰুকণে বিলত হল বা বৰালি মাছ ধৰি আলহীক ভাত এসাঁজ খুৱাম বুলি আশা লৈ বৰশী বাবলৈ গৈছিল। তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, হৰুকণে বৰশী বাই কেইটা পুঠি মাছ পাইছিল। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিব লাগিব। হৰুকণে বৰশী বাই 11টা পুঠি মাছ পাইছিল। তোমালোকে এই ধৰণে ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া 9 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, বগলী কেইটাই কিয় চুপ লৈ আছিল। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। বগলী কেইটাই বিলৰ পাৰত মাছ ধৰিবলৈ অহা হৰুকণক দেখি মাছ খাবলৈ পোৱাৰ আশাত চুপ লৈ আছিল। তোমালোকে এই ধৰণে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিলেই হ'ব। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, তলৰ শব্দবোৰৰ অৰ্থৰ লগত আঁচ টানি মিলাওৱা। ইয়াত আমাক বাওঁফালে কিছুমান শব্দ দিছে আৰু সোঁফালে সেই শব্দসমূহৰ অৰ্থ দিয়া হৈছে। আমাক এই বাওঁফালে থকা শব্দসমূহৰ অৰ্থৰ লগত মিলাবলৈ গৈছে। তো এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। যেনেকৈ শব্দত থকা গাধৈ, ইয়াৰ লগত তোমালোকে সোঁফালে থকা অৰ্থত ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ এইটো মিলাব লাগিব। তাৰপিছত বাওঁফালে থকা পিঠিয়া, ইয়াৰ লগত তোমালোকে সোঁফালে থকা পিঠিত লোৱা জাপি এইটো মিলাব লাগিব। তাৰপিছত বাওঁফালে থকা শব্দত খালৈ, ইয়াৰ লগত তোমালোকে সোঁফালে থকা মাছ থোৱা এবিধ পাত্ৰ ইয়াৰ লগত মিলাব লাগিব। তাৰপিছত বাওঁফালে থকা চুপ লোৱা, ইয়াৰ লগত তোমালোকে সোঁফালে থকা খাপ দিয়া এইটো মিলাব লাগিব। তাৰপিছত তোমালোকে টোপাই, ইয়াৰ লগত বৰশীত টোপ লগা কাৰ্য এইটো মিলাব লাগিব। তোমালোকে এই ধৰণে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 3 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে চোৱা, বাক্য ৰচনা কৰা। ইয়াত আমাক 3টা শব্দ দিছে। এই শব্দকেইটাৰে আমাক বাক্য ৰচনা কৰিবলৈ কৈছে। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। প্ৰথমটো আছিলে বিল। তো ইয়াৰ কাৰণে তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰা, চান্দুবি এখন বিখ্যাত বিল। তোমালোকে এই ধৰণে বাক্যটো লিখিলে হ'ব। তোমালোকে বিচাৰিলে অন্য বাক্যও লিখিব পাৰিবা। তাৰপিছত আছিলে আলহী। এইটো মই এই ধৰণে লিখিছো, ঘৰলৈ আলহী আহিলে আমি আনন্দিত হওঁ। তোমালোকে এই ধৰণে এইটো বাক্য লিখিব পাৰিবা। তাৰপিছত আৰু এটা আছিলে খালৈ, মাছ ধৰি ভৰাই থবলৈ খালৈ ব্যৱহাৰ কৰা হয়। বুজিছা, এই ধৰণে তোমালোকে এই বাক্যটো লিখিব পাৰিবা। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিলে হ'ল। এতিয়া 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কি কৈছে চাওঁ আমি। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, তলৰ বাক্যৰ আঁচটনা শব্দকেইটালৈ মন কৰা আৰু তাত থকা যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে চাওঁ হা। ইয়াত আমাক দুটা শব্দৰ তলত চোৱা আঁচটানি দিয়া হৈছে, প্ৰকাণ্ড আৰু ঘণ্টা। এই শব্দ দুটাত তোমালোকে যুক্তাক্ষৰ দেখা পাইছা। এই যুক্তাক্ষৰ দুটা কিদৰে গঠিত হৈছে ইয়াত দিয়া হৈছে। তোমালোকে এইটো চাবা। তাৰপিছত খ নম্বৰটোত কি কৈছে চোৱা, শব্দবোৰ পঢ়োৱা হা। ইয়াত আমাক কিছুমান শব্দ দিয়া হৈছে। এই শব্দকেইটা আমাক পঢ়িবলৈ কৈছিলে। তো প্ৰথম লাইনত থকা শব্দকেইটা হৈছে খণ্ড, দণ্ড, ঠাণ্ডা, কাণ্ড। দ্বিতীয় লাইনত থকা শব্দকেইটা হৈছে ভেন্দি, প্ৰকাণ্ড, পণ্ডিত, মণ্ডপ। তাৰপিছত তৃতীয় লাইনত থকা শব্দকেইটা হৈছে বণ্টন, কণ্টক, বেডমিণ্টন, আটলাণ্টিক। তোমালোকে এই ধৰণে শব্দকেইটা পঢ়িবা ঘৰত। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, বাক্য সাজি লিখো আহা। ইয়াত আমাক এটা কৰি দেখাইছে
আমি সেই ধৰণে বাকীকেইটাও কৰিব লাগিব তো প্ৰথমটো চোৱা কি ধৰণে কৰিছে মই অমিতা আনিছোঁ ইয়াত মই শব্দটোৰ লগত অমিতা শব্দটো যোগ হৈছে তাৰ পিছত আনিছোঁ শব্দটো যোগ হৈ বাক্যটো হৈছে মই অমিতা আনিছোঁ তো আমি এই ধৰণে বাকীকেইটা বাক্য লিখিব লাগিছিলে মই ইয়াত লিখি দিছোঁ তুমি অমিতা আনিছা আপুনি অমিতা আনিছে তেওঁ অমিতা আনিছে তই অমিতা আনিছ তাৰপিছত দ্বিতীয়টোত চোৱা সৰুকণে বৰশী বাই আছে মই বৰশী বাই আছোঁ তুমি বৰশী বাই আছা তোমালোকে এই ধৰণে বাক্যকেইটা সাজিব লাগিব তাৰপিছত আৰু এটা আছিলে আমি বল খেলোঁ তোমালোকে বল খেলা সিহঁতে বল খেলে আমি এই ধৰণে বাক্যকেইটা সাজিলেই হ'ব এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা পাঠটোত পোৱা মাছ তিনিবিধৰ বাহিৰে আন কি মাছৰ নাম জানা লিখা আৰু সেইবোৰ বাকলি থকা আৰু বাকলি নথকা হিচাপে ভাগে ভাগে লিখা আমি পাঠটোত তিনিটা মাছৰ বিষয়ে পঢ়িছিলোঁ পুঠি বৰালি আৰু শল মাছ এই তিনিটা মাছৰ বিষয়ে আমি পাঠটোত পঢ়িছিলোঁ এই তিনিটা মাছৰ বাহিৰে অন্য আৰু কি মাছৰ নাম তোমালোকে জানা ইয়াত লিখিবলৈ কৈছিলে তো মই ইয়াত এই ধৰণে লিখি দিছোঁ ৰৌ চিতল কাৱৈ মিৰিকা বাহু গৰৈ মাগুৰ শিঙি তাৰপিছত বাকলি থকা মাছ কিছুমানৰ নাম লিখিবলৈ কৈছিলে আমাক ভাগ কৰিবলৈ কৈছিলে বাকলি থকা আৰু নথকা তো বাকলি থকাত লিখিছোঁ ৰৌ চিতল বাত কুহি কাৱৈ মিৰিকা বাহু গৰৈ আৰু বাকলি নথকাত লিখিছোঁ মাগুৰ শিঙৰা শিঙি পাভ আৰি তোমালোকে এই ধৰণে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব তাৰপিছত 6 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা উত্তৰ লিখা ইয়াত আমাক দুটা প্ৰশ্ন দিছে প্ৰশ্নবোৰ আমাক উত্তৰ লিখিবলৈ কৈছে প্ৰথম প্ৰশ্নটোত কি কৈছে চোৱা ক নম্বৰ সৰুকণে মাছ ধৰিবলৈ বৰশী লৈ গৈছিল বৰশীৰ বাহিৰে আৰু কি সঁজুলিৰে মাছ ধৰিব পাৰি তো প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব বৰশীৰ বাহিৰে জাকৈ খালৈ ফুকা চেপা পল জাল ডিঙৰা দলঙা চালনী আদি সঁজুলিৰে মাছ ধৰিব পাৰি তো তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিবা তাৰপিছত খ নম্বৰ প্ৰশ্নটোৰ উত্তৰত কি কৈছে চোৱা বগলীৰ বাহিৰে আন কি চৰায়ে মাছ ধৰি খায় তো এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছোঁ তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব মাছৰোকা ডাউক কাউৰী কুকুৰা হাঁহ আদি চৰায়ে মাছ ধৰি খায় তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিলে হ'ব এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি এতিয়া 7 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তলত দিয়া দফাটো পঢ়া আৰু হিপিটিত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা ইয়াত আমাক এটা দফা দিছে এই দফাটো পঢ়ি আমাক ইয়াত কিছুমান প্ৰশ্ন দিছিলে এই প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ কৈছিলে তো তোমালোকে প্ৰথমতে দফাটো ধুনীয়াকৈ পঢ়িবা এতিয়া প্ৰশ্নসমূহত কি দিছিলে চাওঁ আমি ক নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা খাদ্য তালিকা মতে আজিৰ খাদ্য কি আছিল তো আমি দফাটো পঢ়ি গম পালোঁ যে খাদ্য তালিকা মতে আজিৰ খাদ্য সেউজীয়া শাক-পাচলি আৰু দাইল আছিল তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব তাৰপিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ৰান্ধনীয়ে পাচলি ক'ৰ পৰা তুলি আনি ৰান্ধিছিল তো তোমালোকে দফাটো পঢ়িলে গম পাবা যে ৰান্ধনীয়ে পাচলি পোষণ বাগিচাৰ পৰা তুলি আনি ৰান্ধিছিল তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব তাৰপিছত গ নম্বৰ প্ৰশ্নটোত কি কৈছিলে চোৱা ৰান্ধনীয়ে বাগিচাখনৰ পৰা কি পাচলি তুলি আনিছিল তো এই প্ৰশ্নটোৰ উত্তৰো এই দফাটোত আছে তো দফাটো পঢ়িলে তোমালোকে গম পাবা যে ৰান্ধনীয়ে বাগিচাখনৰ পৰা পুৰৈ শাক ভেন্দি আৰু ধুন্দুলি পাচলি তুলি আনিছিল তাৰপিছত ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তেওঁলোকে কিয় ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিল তো এই প্ৰশ্নটোৰ উত্তৰো মই লিখি দিছোঁ তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব তেওঁলোকে বৰ ঠাণ্ডা পৰাৰ বাবে ৰ'দত বহি খোৱাৰ কথা আলোচ কৰিছিল তাৰপিছত 19 নম্বৰ প্ৰশ্নটোত চোৱা কি কৈছিলে তেওঁলোকে বিজ্ঞানৰ শিক্ষকক কি সুধিবলৈ থিৰাং কৰিছিল তো এই প্ৰশ্নটোৰ উত্তৰো মই কৰি দিছোঁ তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব কেলৰি মানেনো কি এই কথাটো তেওঁলোকে বিজ্ঞানৰ শিক্ষকক সুধিবলৈ থিৰাং কৰিছিল তোমালোকে এই ধৰণে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ইয়াত আমাক এটা প্ৰকল্প দিছে মাছ ক'ত পায় তথ্য সংগ্ৰহ কৰি তাৰে এখন তালিকা প্ৰস্তুত কৰা তো মাছ ক'ত পায় মই ইয়াত লিখি দিছোঁ তোমালোকে এই ধৰণে লিখিব পাৰিবা 1 নম্বৰ নদীত মাছ পায় দ্বিতীয়তে পুখুৰীত পায় তৃতীয়তে বিলত পায় চতুৰ্থতে সাগৰ আৰু 5 নম্বৰত লিখিছোঁ মই জলাশয়ত মাছ পায় তোমালোকে এই ধৰণে 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা তাৰপিছত শেষৰ প্ৰশ্নটো কি দিছে চোৱা হাতে কামে কৰোঁ আহা 9 নম্বৰ তলৰ নমুনাটোৰ সহায়ত এটা মাছৰ ছবি আঁকা তোমালোকে এই নমুনাটোৰ সহায়ত
এটা মাছৰ ছবি আঁকিবলৈ চেষ্টা কৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ স্পন্দন পাঠ্যপুথিৰ পাঠ নং 2 আলহীলৈ মাছ এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিল গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ ধন্যবাদ থ্যাংক ইউ